হেল্ল' এভৰিৱান। চ' যদি তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিটেক কমপ্লিট কৰিম বুলি ভাবি আছিলা, যিহেতু তোমালোকে আছাম CEE আৰু যোনটো JEE মেইনছ তোমালোকে এক্সাম দিছিলা, যিহেতু এতিয়া স্ক'ৰ কাৰ্ড আহিছে বা তোমালোকৰ যোনটো মাৰ্ক তোমালোকে পাবলৈ সক্ষম হৈছে, সেই মাৰ্কটো তোমালোকৰ হাতত এতিয়া আহিছে। চ' এতিয়া কথাটো হ'ল যে যিহেতু বহুত দিন মূৰত এই ভিডিঅ'টো বনোৱা হৈছোঁ, কাৰণ কোনো ধৰণৰ কলেজৰ ফালৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন অহা নাছিলে যে বিটেকৰ কেতিয়া এডমিশ্যন হ'ব। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যোনটো গুৱাহাটী ইউনিভাৰ্চিটি ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি আণ্ডাৰৰ পৰা এটা নটিফিকেশ্যন আপলোড কৰিছে যে তোমালোকে এতিয়া কি কৰিব পাৰিবা, যোনটো এডমিশ্যনৰ যোনটো কাউন্সেলিং হয়, বিটেকৰ যোনটো কাউন্সেলিং হয়, সেই কাউন্সেলিংটো তোমালোকৰ ইতিমধ্যে ষ্টাৰ্ট কৰা হ'ব। আৰু তোমালোকে কাউন্সেলিং কৰি কিনে JEE মেইনছৰ স্ক'ৰ বা CEE যোনটো আছাম হয়, আছাম CEEৰ যোনটো স্ক'ৰ কাৰ্ড লৈ তোমালোকে কি কৰিব পাৰিবা, বিটেকটো কাউন্সেলিং কৰিব পাৰিবা। কাউন্সেলিং কৰাৰ পিছত যদি তোমালোকে চিট পোৱা, তেন্তে তোমালোকক চিট দিয়া হ'ব। চ' সেই বিষয়ে এই ভিডিঅ'টো বনোৱা হৈছে। যদি এইটো চেনেল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, বেল আইকন টিপি অল কৰিবা, যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা। চ' আজিৰ এই ভিডিঅ' তোমালোকৰ লগত আলোচনা কৰিম যে কেতিয়া কাউন্সেলিং ষ্টাৰ্ট হ'ব, কাউন্সেলিঙৰ কাৰণে ডাইৰেক্ট ইউনিভাৰ্চিটিত যাব লাগিব নে অনলাইন কৰিব লাগিব। চ' সবিশেষ জনাই থাকিম। বাকী এডমিশ্যন ফিজ কিমান লাগিব, বাকী তোমালোকৰ কি কি ডকুমেণ্টছ লৈ যাব লাগিব। যিহেতু এতিয়া আজি যোনটো তোমালোকক আলোচনা কৰিম, যোনটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা যোনটো নটিফিকেশ্যন আহিছে, সেই নটিফিকেশ্যনত বহুতো চেঞ্জেছ আহিছে। যোৱা বছৰৰ দৰে নহয়, এই বছৰত কিছুমান ডকুমেণ্টছ তোমালোকক বেছিকৈ লাগিব। চ' ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াতে তোমালোকৰ যোনটো নটিফিকেশ্যন তোমালোকে ইয়াতে চাব পাৰিছা যে এডমিশ্যন নটিফিকেশ্যন কাউন্সেলিং নটিচ ধুনীয়াকৈ লিখা আছে যে দ্য অনলাইন কাউন্সেলিং ফৰ বিটেক প্ৰগ্ৰাম উইল বি হেল্ড এজ পাৰ ফ্লয়িং শ্বেডুৱেল। যোনটো শ্বেডুৱেল ইয়াতে কৈছে, সেই শ্বেডুৱেল মতে তোমালোকক কি কৰা হ'ব, অনলাইন কাউন্সেলিং কৰা হ'ব। প্ৰথমে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ডেট অফ কাউন্সেলিং তোমালোকৰ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব 17 জুলাই। চ' 17 জুলাইৰ আগত তোমালোকে এইবোৰ যোনটো ভিডিঅ' আছে, ভিডিঅ'টো সকলোৰ মাজত শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে গম পায় আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। চ' ইয়াতে ধুনীয়াকৈ লিখা আছে যে ফৰ JEE মেইনছ 2024 কোৱালিফাই কেণ্ডিডেট 10টা বজাৰ পৰা 11টা বজাত তোমালোকক কি কৰা হ'ব, অনলাইন কাউন্সেলিঙৰ কাৰণে তোমালোকৰ পৰ্টেলটো অ'পেন কৰা হ'ব। বাকী CEE আছাম যোনসকল ছাত্ৰ ছাত্ৰী আছাম CEE এক্সাম দি কিনে তোমালোকে অনলাইন কাউন্সেলিঙৰ জৰিয়তে বিটেক এডমিশ্যন কৰিম বুলি ভাবি আছা, তোমালোকৰ কাৰণে 11:30 পৰা তোমালোকক 2টা বজালৈকে তোমালোকৰ অনলাইনৰ যোনটো কাউন্সেলিং হয়, সেই প্ৰগ্ৰামটো খোল খোৱা হ'ব। চ' কেনেকৈ তোমালোকে কাউন্সেলিং কৰিবা, অনলাইন প্ৰচেছ তোমালোকক অহাকালি জনাই দিম। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ কাউন্সেলিঙৰ কোনো ৱেবছাইট ডিক্লেয়াৰ কৰা নাই, তথাপি মই ভিডিঅ' এটা বনাম, তোমালোকক চেষ্টা কৰাম কেনেকৈ কি কৰিব লাগিব। চ' ডকুমেণ্টছ ভেৰিফিকেশ্যন তোমালোকক কি কৰা হৈছে, 18 বা 19 জুলাইৰ ভিতৰত তোমালোকক এই ডকুমেণ্টছবোৰ ভেৰিফিকেশ্যন হ'ব। এতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'লে যোনবোৰ তোমালোকে অনলাইনত ছাবমিট কৰিবা, সেই ডকুমেণ্টছবোৰ তোমালোকক কি কৰা হ'ব, ভেৰিফিকেশ্যন কৰা হ'ব। ভেৰিফিকেশ্যনৰ কাৰণে তোমালোকে কি কৰিব লাগিব, কলেজত যাব নালাগে, তোমালোকৰ অনলাইনে সকলো হৈ যাব। চ' ডাইৰেক্ট তোমালোকে এডমিশ্যনৰ কাৰণে তোমালোকে কি কৰিব, কলেজত যাব পাৰিবা বা তোমালোকৰ অনলাইনৰ এডমিশ্যন ল'ব পাৰিবা। চ' এতিয়া কথাটো হ'ল যে তোমালোকে ধুনীয়াকৈ গম পালা যে কাউন্সেলিঙৰ কাৰণে কোনো ধৰণৰ অফলাইন যাব নালাগে। তোমালোকৰ ঘৰতে বহি কিনে তোমালোকে অনলাইনৰ জৰিয়তে লেপটপ বা মোবাইল দি তোমালোকে যোনটো গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যোনটো তোমালোকে বিটেক প্ৰগ্ৰাম কমপ্লিট কৰিবা, সেই যোনটো কাউন্সেলিং হয়, সেই কাউন্সেলিংটো তোমালোকে পাৰ্টিচিপেট কৰিব পাৰিবা। চ' এতিয়া কথাত মেইন পাৰ্পজটো হ'ল যে ডকুমেণ্টছ কি কি লাগিব। ইয়াতে ধুনীয়াকৈ লিখা আছে যে ফৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন ষ্টুডেণ্ট নিড ব্ৰিং দ্য অল অৰিজিনেল ডকুমেণ্টছ এলং উইথ চেল্ফ এটেচ কপিজ অফ দ্য ফ্লয়িং ডকুমেণ্টছ। তোমালোকক কি কৰা আছে, সকলো ডকুমেণ্টছ তোমালোকে অৰিজিনেল দিব লাগিব। বাকী তোমালোকে জেৰক্স কৰি নিদিলে নহ'ব। প্ৰথম যোনটো ডকুমেণ্টছ বিচাৰিছে, এডমিট কাৰ্ড এণ্ড স্ক'ৰ কাৰ্ড CEE বা JEE মেইনছৰ 2024। চ' যদি তোমালোকে JEE মেইনছৰ দি কেনে কাউন্সেলিং কৰিব খোজা, তেন্তে তোমালোকৰ যোনটো এডমিট কাৰ্ড আৰু যোনটো স্ক'ৰ কাৰ্ড হয়, সেইটো দিব লাগিব। বাকী CEEৰ কাৰণে ছেম হয়, তোমালোকে এইখিনি বুজি ল'বা। চ' ছেকেণ্ড যোনটো ডকুমেণ্টছ হয়, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, চমুকৈ PRC টো সকলোৰ কাৰণে মেণ্ডেটৰী হয়। যিহেতু তোমালোকে অসমৰ পৰা তোমালোকে যোনটো CEE আৰু JEEৰ কাৰণে তোমালোকে কাউন্সেলিং কৰিবা। মোৰ মতে চাগে যোনসকল ছাত্ৰ ছাত্ৰীয়ে JEE মেইনছ তোমালোকৰ স্ক'ৰ কাৰ্ড দি কেনে কৰিবা, তেওঁলোকৰ কাৰণে চাগে পাৰ্মানেণ্ট ৰেচিডেণ্ট নালাগে বাৰু, এইটো ভালকৈ বুজি ল'বা। বাকী SSLC পাছ চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড লাগিব এজ প্ৰুফৰ কাৰণে। বাকী হায়াৰ ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট লাগিব। বাকী মাৰ্কশ্বিট, গ্ৰেডশ্বিট, SSLC এক্সামিনেশ্যন, তোমালোকৰ যোনটো মাৰ্কশ্বিট হয়, সেই মাৰ্কশ্বিটটো তোমালোকৰ লাগিব। SSLC মানে SSLCৰ পৰা তোমালোকক হায়াৰ একেবাৰে যোনটো এক্সাম দিছিলে আছাম CEE বা JEE মেইনছৰ সকলো স্ক'ৰ কাৰ্ড তোমালোকৰ মাৰ্কশ্বিটটো দিব লাগিব। মাৰ্কশ্বিট, গ্ৰেডশ্বিট, হায়াৰ ছেকেণ্ডাৰী লাগিব, HSৰ লাগিব। বাকী কাষ্ট চাৰ্টিফিকেট, যদি তোমালোকৰ SC ST বা NCL হোৱা, তেন্তে তোমালোকক কি কৰা হ'ব, কাষ্ট চাৰ্টিফিকেট লাগিব। চ' অথৰিটি এপ্ৰুভ বাই গভৰ্ণমেণ্ট অফ আছাম, সেইটো অথৰিটি তোমাৰ গভৰ্ণমেণ্ট অফ আছামৰ পৰা তোমালোকৰ অথৰিটি থাকিব লাগিব। চ' ডকুমেণ্টছ ফৰ এপ্লাইং আদাৰ ৰিজাৰ্ভ কেটেগৰী, যদি তোমালোকৰ আদাৰ ৰিজাৰ্ভ কেটেগৰীৰ পৰা তোমাৰ বিলং কৰা, ফৰ এক্সাম্পল যোনসকল ছাত্ৰ ছাত্ৰীয়ে জেনেৰেলৰ পৰা তোমালোকে বিলং কৰা, যদি তোমালোকৰ EWS চাৰ্টিফিকেট আছে,
ইকনমিক্যালি উইকাৰ সেকশন সাৰ্টিফিকেটটো যদি আছে তোমালোকে দিব লাগিব বাকি যদি গ্যাপ সাৰ্টিফিকেট হয় যদি তোমালোকে এপ্লিকেবল হোৱা তেন্তে গ্যাপ সাৰ্টিফিকেটটো তোমালোকে দিব লাগিব সো আকৌ কৈছো যোনবোৰ ডকুমেন্টস তোমালোকক ইয়াতে বিচাৰিছে এই সকলোবোৰ ডকুমেন্টস তোমালোকে কি কৰিব লাগিব অৰিজিনাল ডকুমেন্টস আপলোড কৰিব লাগিব অৰিজিনাল ডকুমেন্টস আপলোড কৰিব লাগিব বা অনলাইন কৰিব লাগিব বা তোমালোকে ইউনিভাৰ্সিটিত যাই কিনে তোমালোকে দেখুৱাব পাৰিবা বা ভেৰিফিকেশন কৰিব পাৰিবা ভেৰিফিকেশনৰ কাৰণে তোমালোকে কি কৰিব সাগে কলেজত মাতিব সো কলেজত এতিয়ালৈকে ইয়াতে মেনশন কৰা নাই যেহেতু ওপৰতে লিখি দিছে যে the online counseling for BTech program ইয়াতে লিখি দিছে ধুনিয়াকে তোমালোকে এটো ভালকে মনত ৰাখিবা বাকি এতিয়া কথাটো হল যে বহুতে হয়তো ইয়াতে যোনটো কাউন্সেলিং হয় কাউন্সেলিং পাৰ্টিসিপেট কৰিব বা বহুতৰ ভাল মাৰ্ক আছে যদি তোমালোকে ইয়াতে সিট পোৱা তেন্তে ইয়াতে ধুনিয়াকে মেনশন কৰা আছে যে 28980 rupees তোমালোকে দিব লাগিব আৰু ইমিডিয়েটলি তোমালোকে পে কৰিব লাগিব যদি তোমালোকে সিট পোৱা সো ইয়াতে কি লিখা আছে যে allotment seat in the counseling will be provisional and maybe তোমালোকৰ if it found after verification that admission is not supported by the submit documents the application for refund fee will be considered as per Guwahati University যদি তোমালোকৰ এডমিশন টো পোৱা এডমিশন পোৱাৰ পিছত যদি তোমালোকৰ ডকুমেন্টছত কিবা ভেমেজালি থাকে তেন্তে তোমালোকৰ যোনটো সিট হয় এটো ক্যান্সেল হৈ যাব আৰু যোনটো ৰিফান্ড হয় অতি সোনকালে সোমাই যাব সো হেকাৰণে কৈছো যোনবোৰ ডকুমেন্টস তোমালোকে সাবমিট দিবা হেবোৰ ডকুমেন্টস তোমালোকে ভালকে দিবা যদি তোমালোকৰ এবাৰ সিট ক্যান্সেল হৈ যায় পিছত থাকে কিবা প্ৰবলেম হ'ব পাৰে সো যেতিয়া তোমালোকে সিট লাভ কৰিবা তোমালোকে ইমিডিয়েটলি কি কৰিব লাগিব 28980 rupees তোমালোকে অনলাইন পে কৰিব লাগিব বা অফলাইনও পে কৰিব পাৰিবা ইয়াতে ধুনিয়াকে লিখা আছে মেনশন কৰা আছে সো ইমান এটা সৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ অনলাইন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা আৰু নেক্সট ভিডিও তোমালোকক জনাই আছো কেনেকৈ তোমালোকে অনলাইন কাউন্সেলিংৰ কাৰণে পাৰ্টিসিপেট কৰিবা বাকি তোমালোকে কেনেকৈ লগইন কৰিবা স্কোৰ কাৰ্ড কেনেকৈ তোমালোকে লাভ কৰিবা হবিয়েক জনাই আছো সো সেই ভিডিওটো মিছ নকৰিবা তাৰ কাৰণে